Hello friends, welcome to our YouTube channel Edu247. আশা কৰো সকলো ভালে আছে আৰু আজি আপোনালোকলৈ লৈ আহিছো আমাৰ যি আসাম পুলিচৰ স্পেশাল ক্লাস দি থকা হৈছে আৰু তাৰে তৃতীয় অংশ আৰু স্পেশাল ক্লাস 3 নম্বৰটো আগবঢ়াবলৈ ওলাইছো আৰু এই প্ৰশ্নসমূহ নৰ্থ ইষ্টৰ ওপৰত বেসিক্যালি বেস কৰি বনোৱা হৈছে যেহেতু বৰ্তমান কম্পিটিটিভ পৰীক্ষাবিলাকত বিশেষকৈ অসমৰ পৰীক্ষাবিলাকক নৰ্থ ইষ্টৰ আৰু অসমৰ ওপৰত বেছিকৈ প্ৰশ্ন হোৱা দেখা যায় আৰু হেহে আপোনালোকলৈ এই সিৰিজটো লৈ আহিছো গতিকে আশা কৰো আপোনালোকে ভাল পাব এটা প্ৰথম প্ৰশ্নটোলৈকে আগবাঢ়িছো Where is the common railway station for Manipur and Nagaland located? ইয়াতে সুধিছে যে মণিপুৰ আৰু নাগালেণ্ডৰ কমন ৰেলৱে ষ্টেচনটো কোনটো ইয়াত চাৰিটা ৰেলৱে ষ্টেচন দিয়া আছে আৰু শুদ্ধ উত্তৰ হৈছে অপচন বি ডিমাপুৰ ডিমাপুৰটো কমন ৰেলৱে ষ্টেচন হয় মণিপুৰ আৰু নাগালেণ্ডৰ বাবে এতিয়া হো দ্বিতীয় প্ৰশ্নলৈকে Mention the main inhabitants of Sikkim Sikkim ৰাজ্যখনৰ প্ৰধানকৈ কোনবিলাক লোক বসতি হিচাপে আছে বা ইয়াৰে চাৰিটা জনগোষ্ঠী আছে নেপালী ভুটিয়াছ আৰু লেপচাত আৰু ইয়াৰে কোনটো জনগোষ্ঠী প্ৰধানকৈ সিকিমত বসবাস কৰে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন ডি অল অফ দিস অৰ্থাৎ নেপালী ভুটিয়া আৰু লেপচাত এই আটাইকেইটা জনগোষ্ঠীৰ লোক প্ৰধানকৈ সিকিমত আছে এতিয়া হো তৃতীয় প্ৰশ্নলৈকে Which is the highest national park in India ইয়াতে চাৰিখন নেশনাল পাৰ্ক দিয়া আছে আৰু ইয়াৰ খুদিছে যে কোনখন আটাইতকৈ ওখ ঠাইত আছে বা হাইয়েষ্ট পইণ্টত আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি কাঞ্চনজংঘা নেশনাল পাৰ্ক আৰু এই কাঞ্চনজংঘা নেশনাল পাৰ্কখন আছে সিকিমত আৰু 2016 চনত ইউনেস্কোৱে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে ইয়াক কাঞ্চনজংঘা নেশনাল পাৰ্ক হাইয়েষ্ট নেশনাল পাৰ্ক অফ ইণ্ডিয়া এতিয়া হো 4 নম্বৰ প্ৰশ্নলৈকে Name the market where both Indian and Burmese currencies are being accepted. Very important প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে এই প্ৰশ্নটো যে এনে এখন মাৰ্কেট আছে ইন্ডিয়াত যিখনত ইন্ডিয়ান কাৰেন্সি অৰ্থাৎ ইন্ডিয়ান টকা আৰু বাৰ্মিজ টকা অৰ্থাৎ মিয়ানমাৰৰ টকাটো একসেপ্ট কৰে দুয়োটা টকাই আৰু এই মাৰ্কেটখন আছে মৰি মাৰ্কেট অপচন ডি মৰি মাৰ্কেট আৰু এই মাৰ্কেটখন আছে মণিপুৰত আছে আৰু এই মণিপুৰ আৰু বাৰ্মিজ অৰ্থাৎ মিয়ানমাৰৰ বৰ্ডাৰত অৱস্থিত এই মাৰ্কেটখন আৰু ইয়াতে ইণ্ডিয়ান ৰূপী আৰু বাৰ্মিজৰ টকা দুয়োটাই একসেপ্ট কৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া হো 5 নম্বৰ প্ৰশ্নলৈকে Which of the following in Imphal is also called as ladies market তলত কেইখনমান মাৰ্কেট দিয়া আছে আৰু ইয়াৰে কোনখনক লেডিজ মাৰ্কেট বুলি জনা যায় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ ইমা মাৰ্কেট আৰু এই ইমা মাৰ্কেটক লেডিজ মাৰ্কেট বুলি এই কাৰণে কয় কাৰণ এই ইমা মাৰ্কেটত লেডিজৰ দ্বাৰা পৰিচালিত হয় অৰ্থাৎ মহিলাসকলৰ দ্বাৰাই বেপাৰ বাণিজ্য কৰা হয় আৰু ইয়াক সিহঁতৰ মণিপুৰৰ ভাষাত নুপি কেইথাল বুলিও জনা যায় আৰু এটো মণিপুৰৰ এটা টুৰিষ্ট এট্ৰাকচন হয় এই মাৰ্কেটখন গতিকে এনসার এ এতিয়া হো 6 নম্বৰ প্ৰশ্নলৈকে Who was the Cottonian of Nagaland to lead Indian football team to Olympic Games in England in 1948 গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াতে সুধিছে যে 1948 ত ইণ্ডিয়ান ফুটবল টিমে অলিম্পিকত ভাগ লৈছিল আৰু সেই অলিম্পিক হৈছিল ইংল্যান্ডত ইয়াতে আৰু এটা প্ৰশ্ন সোমাই আছে আৰু সেই অলিম্পিকত নাগালেণ্ডৰ পৰা এজন ভাৰতীয় ফুটবলাৰে ইণ্ডিয়ান টিমক লিড লৈছে আৰু তেওঁ এক্স কটনিয়ানো আছিল আৰু সেই কেপ্টেইনজনৰ নাম কি আৰু তেওঁৰ নাম হৈছে অপচন সি ডক্টৰ টেলিমেৰেন আও আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে তেখেত হৈছে ভাৰতীয় ফুটবল দলৰ প্ৰথম কেপ্টেইন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ডক্টৰ টেলিমেৰেন আও এবাৰ আহিছো 7 নম্বৰ প্ৰশ্নলৈকে What is the length of the McMahon line on the Indo-China boundary in Arunachal Pradesh? অৰ্থাৎ আমি জানো যে ভাৰত আৰু চীন দেশৰ মাজত যেটো বাউন্ডাৰী আছে তাক কোৱা হয় মেকমোহন লাইন বুলি আৰু এই মেকমোহন লাইনৰ যিখিনি অৰুণাচলৰ অঞ্চলৰ আছে সেই অৰুণাচল অঞ্চলৰ দৈৰ্ঘ্যটো কিমান বা বাউন্ডাৰীৰ যেটো লেংথ হেতু কিমান আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন ডি 1030 কিলোমিটাৰ এতিয়া হো 8 নম্বৰ প্ৰশ্নলৈকে In which year Dr. Birendra Kumar Bhattacharya
received the Gyanpith Award for his novel Mrityunjay? গুৰুত্বপূৰ্ণ প্ৰশ্ন, বহু পৰীক্ষাত আহি থাকে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল মৃত্যুঞ্জয়, মনত ৰাখিব। আৰু এই মৃত্যুঞ্জয়ৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা পাইছিলে, আৰু এইটো কিমান চনত পাইছিলে? আৰু সেয়া পাইছিলে 1979, অপশ্যন এ। এতিয়া আহো 9 নম্বৰ প্ৰশ্নলৈকে। By what name is Durga Puja locally known in Manipur? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমাৰ ইয়াতে যেনেকৈ দুৰ্গা পূজা হয়, ঠিক তেনেদৰে মণিপুৰতো দুৰ্গা পূজা হয়, কিন্তু তাত দুৰ্গা পূজা বুলি জনা নাযায়, তাত এটা বেলেগ নামেৰে জনা যায়, আৰু সেই নামটো হৈছে কুৱেক যাত্ৰা, অপশ্যন বি। তাত এইটো নামেৰে দুৰ্গা পূজাক জনা যায়। এতিয়া আহো 10 নম্বৰ প্ৰশ্নলৈকে। ইন হুইচ অফ দ্য ফলোইং ইয়াৰ দ্য নুপি লেণ্ড ডেট ইজ ওমেন ৱাৰ ফট? আৰু নুপি লেণ্ড মুভমেণ্ট বুলি এটা মুভমেণ্ট হৈছিলে মণিপুৰত, আৰু ইয়াৰে যিটো ইংলিছ ট্ৰেন্সলেশ্যন হয় সেইটো হৈছে ওমেন ৱাৰ, অৰ্থাৎ মহিলাৰ দ্বাৰা হোৱা যুদ্ধ। আৰু ব্ৰিটিছসকলৰ যি দপদপনি আছিলে মণিপুৰত, বা ব্ৰিটিছসকলে যেনেদৰে ডমিনেট কৰি ৰাখিছিলে তাৰ লোকসকলক, তাৰ এগেইনষ্টত মহিলাসকলে এই মুভমেণ্টটো কৰিছিলে। আৰু এই মুভমেণ্ট দুটা হৈছিলে। প্ৰথম মুভমেণ্টটো হৈছিলে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1904, অপশ্যন ডি। আৰু যিটো দ্বিতীয়টো হৈছিলে নুপি লেণ্ড মুভমেণ্ট, সেই দ্বিতীয়টো আছিলে 1939, মনত ৰাখিব। গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আহো 11 নম্বৰ প্ৰশ্নলৈকে। দ্য আৰ্লিয়েষ্ট মেনশ্যন অফ দ্য ৱৰ্ড খাচী ইজ ফাউণ্ড ইন হোলী বুক ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ, নেম দ্য বুক। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা লিখা এখন গ্ৰন্থত খাচী ৱৰ্ডটো পোৱা গৈছিলে, আৰু এই খাচী ৱৰ্ডটো পোৱা সেই গ্ৰন্থখনৰ নাম কি? ইয়াত 4খন গ্ৰন্থ আছে, আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ভাগৱত পুৰাণ। ভাগৱত পুৰাণ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল, আৰু তাত খাচী ৱৰ্ডটো পোৱা গৈছিলে। 12 নম্বৰ প্ৰশ্নলৈকে আহিছো। নেম দ্য ৰিলিজিয়াছ হাণ্টিং ৰিচুৱেল পাৰফৰ্মড বাই দ্য জয়ন্তীয়াছ। জয়ন্তীয়াসকলৰ দ্বাৰা এটা ধৰ্মীয় পৰম্পৰা এটা আছে সিহঁতৰ, সেইটো হৈছে হাণ্টিং ৰিচুৱেল, অৰ্থাৎ পূজা এটা পৰ্ব আছে যিটো চিকাৰ কৰা পৰ্ব, আৰু সেই যিটো ৰিলিজিয়াছ হাণ্টিং ৰিচুৱেল সেইটো নাম কি? জয়ন্তীয়াসকলৰ দ্বাৰা পালন কৰা সেই ৰিচুৱেলটোৰ নাম হৈছে অপশ্যন বি, বেহচেৰ শ্বপিন। বেহচেৰ শ্বপিন বুলি জনা যায়। এনেধৰণৰ প্ৰশ্ন আজিকালি প্ৰায়বিলাক অসমৰ পৰীক্ষাবিলাকত আহে। এতিয়া 13 নম্বৰ প্ৰশ্নলৈকে। হুইচ ইজ দ্য হায়েষ্ট পিক অফ মিজোৰাম? গুৰুত্বপূৰ্ণ প্ৰশ্ন। মিজোৰামৰ যিটো হায়েষ্ট পিক, অৰ্থাৎ সকলোতকৈ ওখ শৃংগ, সেইটোৰ নাম হৈছে ব্লু মাউণ্টেইন, অপশ্যন এ। আৰু এই ব্লু মাউণ্টেইনক মিজোৰামত ফাংপুই বুলিও জনা যায়। আৰু ইয়াৰ যিটো উচ্চতা সেয়া হৈছে 2157 মিটাৰ, 2157 মিটাৰ, মনত ৰাখিব। এতিয়া আহো 14 নম্বৰ প্ৰশ্নলৈকে। হুইচ নৰ্থ ইষ্ট ষ্টেট হেজ হায়েষ্ট পাৰ্চেণ্টেজ অফ ফৰেষ্ট লেণ্ড? কোনখন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ষ্টেট আটাইতকৈ বেছি পৰিমাণে অৰণ্য আছে বেছি পাৰ্চেণ্টেজত? আৰু আটাইতকৈ বেছি পাৰ্চেণ্টেজ ফৰেষ্ট লেণ্ড থকা ষ্টেটখন হৈছে মিজোৰাম। আৰু মিজোৰামত টোটেল 85.41% লেণ্ড ফৰেষ্ট লেণ্ড হিচাপে আছে। এতিয়া আহো 15 নম্বৰ প্ৰশ্নলৈকে। লোকটেক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত লোকটেক লেক আছে? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু প্ৰায় পৰীক্ষাবিলাকত আহি থাকে, আৰু আমি বহুতে জানো এয়া হৈছে মণিপুৰ, অপশ্যন বি। আৰু আজিৰ শেষৰ প্ৰশ্নলৈকে আগবাঢ়িছো। হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট? নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কোনখন? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, নামদাফা নেশ্যনেল পাৰ্ক। এই প্ৰশ্নটো প্ৰায় পৰীক্ষাত আহে, আৰু নামদাফা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত এনেকৈ আহে, গতিকে মনত ৰাখিব অৰুণাচল প্ৰদেশত আছে নামদাফা নেশ্যনেল পাৰ্ক। গতিকে বন্ধু বান্ধৱীসকল, এইটো আমাৰ স্পেচিয়েল ক্লাছ 3 নম্বৰ আছিলে, আৰু ইয়াৰ পিছত আমি স্পেচিয়েল ক্লাছ 4 নম্বৰটো আপোনালোকলৈ লৈ আহিম। গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।